মই আহিলোঁ আজি উৰুকাৰ দিনাখনে মই আহিলোঁ এজন অসমীয়া ল'ৰাৰ ওচৰলৈ আৰু এই অসমীয়া ল'ৰাজনৰ ওচৰলৈ আহিছোঁ এটা কাৰণেই মই প্ৰথমৰ পৰা কৈ থাকোঁ যে মই যেতিয়া অসমীয়া ল'ৰাই ভাল কাম কৰে অসমীয়া ল'ৰাই যেতিয়া ভাল কাম কৰি থাকে তেতিয়া সেই কামবিলাক ৰাইজৰ মাজত দাঙি ধৰিব লাগে। মোৰ লগত আছে অজয় ফুকন মাছৰ ব্যৱসায় আমাৰ শিমলুগুৰি নগৰৰ মাছৰ যি হ'লচেলাৰ ভিতৰত এজন ভাল ব্যৱসায়ী অজয় ফুকন। মই অজয় ফুকনৰ লগত আপোনালোকক পৰিচয় কৰাব বিচাৰিছোঁ। মাছ দেখুৱাম অজয় ফুকনে কেনেকুৱা মাছ আজি উৰুকাৰ বজাৰত এৰি দিছে সেই মাছো নিশ্চয় আপোনালোকক দেখুৱাম। তাৰ আগতে মই অজয়ৰ লগত অকণমান কথা পাতিছোঁ। অজয় কেতিয়াৰ পৰা আৰম্ভ কৰিছা তুমি? এইটো মই ব্যৱসায় প্ৰায় 2008 চনৰ পৰা কৰি আছোঁ। 2008 চনৰ পৰা কৰি আছোঁ ইয়াত। এইটো আপোনাৰ মাছৰ ব্যৱসায়ৰ লগত মই 2008 চনৰ পৰাই জড়িত আৰু এই ব্যৱসায়টো কৰিব পাৰিলে বহুত ভাল। ব্যৱসায়টো সকলোৱে নকৰে আচলতে মানুহে এইটো ব্যৱসায় কৰিব টান পায়। মাছৰ ব্যৱসায় মানে মানুহে কয় বোলে মাছৰ ব্যৱসায় আমি অসমীয়া ল'ৰাই নকৰে। কি কাৰণে নকৰে খালি সেইটোৱে নাজানো। ব্যৱসায় চবেই কৰিব পাৰে। এতিয়া চবেই কৰিব টান পায় নকৰে। তুমি কিমান মানুহক সংস্থাপন দিছা ব্যৱসায়টোৰ জৰিয়তে? ব্যৱসায়ৰ জৰিয়তে আছে মোৰ প্ৰায় 10-12জন মানুহ আমাৰ ইয়াত কাম কৰি থকা, মানে ব্যৱসায়ৰ লগতে জড়িত মোৰ লগত থাকে। তাৰপিছত ইয়াৰ ধৰি লওক মোৰ পৰা লৈ পিনি যেনেকৈ যিখিনি বেপাৰী তেনেকৈ আছে ধৰি লওক 30-40জন বেপাৰী আছে যিকেইজনে ইয়াৰ পৰা লৈ গৈ মাছ বিকি পিনি তেওঁলোকেও এখন ঘৰ চলাই আছে। বন্ধুসকল, অজয় ফুকনৰ ঘৰ হ'ল শিমলুগুৰি নগৰৰ নিচেই কাষত সেন্দুৰী পুখুৰীত ঘৰ আৰু খুব সৰু পৰিয়ালৰ পৰা অহা। তেওঁ নিজে প্ৰতিষ্ঠা কৰিছে। সৰুতেতো তুমি অৰ্থনৈতিকভাৱে বহুত অভাৱত আছিলা? আছিলোঁ বাৰু সেইটো টাইমত আছিলোঁ। নিজে প্ৰতিষ্ঠা কৰিবলগীয়া হৈছে? নিজে প্ৰতিষ্ঠা কৰিবলগীয়া হৈছে। দেউতা মা ইমানখিনি সম্পত্তি তেনেকুৱাটো নাই। তেওঁ আৰু যিকণ দিছে দেউতাই মায়ে দিছে, একদম নোযোৱাও নহয়। এইটো নহয় যে মই একেবাৰে তেওঁলোকে নাই দিয়া বুলিও ক'ব নোৱাৰোঁ। যিটো পাৰিছে তেওঁলোকে দিছে। জন্ম দিয়াটো তাতকৈ ডাঙৰ লাগে নি? তাৰপিছত বাকীখিনি যিখিনি পাৰিছোঁ আৰু ভগৱানে লগ দিছে, লগতে আৰু 2-4টা কাম কৰি আগবাঢ়িছোঁ আৰু যিখিনি পাৰিছোঁ। এতিয়া তুমি এই ব্যৱসায়টো কৰিবলৈ নতুন প্ৰজন্ম আগবাঢ়ি আহিব লাগে। কিয় আগবাঢ়ি আহিব লাগে? আগবাঢ়িব লাগে মানে এইটো ব্যৱসায় ভাল ব্যৱসায়। এইটোৰ জৰিয়তে আপোনাৰ মানে বহুতখিনি আগবাঢ়িব পাৰিব। মেইন কথা এইটো ব্যৱসায় কিন্তু এটাই কথা, কেঁচা মালৰ ব্যৱসায় যে অকণমান হেডেক এটা থাকে, খালি টেনশ্যন হ'বই। কাৰণ কেঁচা মালৰ ব্যৱসায়ী আপোনাৰ ধৰি লওক মাছ বিকিব নোৱাৰিলেতো বেয়া হ'লেতো লছ। গতিকে সেইটো খাতিৰত মানে কি অকণমান মানে সজাগ হ'ব লাগিব, অকণমান জানিব লাগিব, ব্যৱসায়টো শিকিব লাগিব। প্ৰথমে আহি পিনি যেনেকৈ ময়ো বেলেগৰ থ্ৰুৱেদিয়ে শিকিছোঁ বিজনেছটো, শিকি পিনি মই আগবাঢ়িছোঁ। তেনেকৈ যদি কোনোবাই কৰিব বিচাৰে তেনেকৈ আগবাঢ়িব লাগিব, আহি পিনি শিকিব লাগিব প্ৰথমে, শিকাৰ পিছত আগবাঢ়িব লাগিব। এনেকৈ ডাইৰেক্ট কৰিব পৰাও সুবিধা নহয়। এইটো আচলতে কেঁচা মালৰ ব্যৱসায়ী না, সেইটো কাৰণে অকণমান প্ৰব্লেম হয়। এটা কথা ক'ব লাগিব যে আচলতে আগতে এই ব্যৱসায়বিলাক আমাৰ অসমীয়া ল'ৰাই কৰা নাছিলে। যাৰ কাৰণে ব্যৱসায়বিলাক বেলেগৰ হাতত আছিলে। এতিয়া এই ব্যৱসায়বিলাক আমি আমাৰ হাতলৈ আনিব লাগিব। আচলতে মই প্ৰতিবাৰে কওঁ, ৰাজপথত মাত্ৰ জয়াই অসম চিঞৰিলে আমি অসমত উন্নতি কৰিব নোৱাৰোঁ। আমাৰ প্ৰথম কথা হ'ল আমি বজাৰখন দখল কৰিব লাগিব, অৰ্থনৈতিকভাৱে আমি সংগ্ৰামত নামিব লাগিব। আৰু অৰ্থনৈতিক সংগ্ৰাম কৰা সংগ্ৰামীসকল হ'ল এইসকল। এওঁলোকে অৰ্থনৈতিক সংগ্ৰাম কৰিছে, এওঁলোকে জাতিটোক অৰ্থনৈতিকভাৱে সবল কৰিবৰ কাৰণে কাম কৰি আছে। আৰু সেইকাৰণে মই অজয় ফুকনক আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। অজয় ফুকনে মাছৰ ব্যৱসায় কৰে। কি কৰে বোলে? মাছ বেপাৰী। এই যে তুচ্ছ তাচ্ছিল্য কৰোঁ আমি, তুচ্ছ তাচ্ছিল্য নহয়, ব্যৱসায় এটা কৰে, যিটো ব্যৱসায় ৰিস্ক আছে। তেওঁ নিজে কৰে ৰিস্ক আছে। কাইলৈ লাখ টকাৰ মাছ তেওঁ গেলি যাব পাৰে। তাৰ কাৰণে ধৈৰ্য লাগিব। প্ৰথম কথা হৈছে এই ব্যৱসায়ত কৰিলে আপুনি কিন্তু অন্য কথা চিন্তা কৰিবলৈ সময় নাই আপোনাৰ, হয়নে? অন্য কথা চিন্তা কৰিব নোৱাৰে আপুনি ব্যৱসায়ৰ লগতে জড়িত থাকিব লাগিব। আপুনি সোনকালে আহিব লাগিব দোকানত, নিজৰ মাছ কেই আহিছে কি নাই চব চাব লাগিব। চব চাই মেলি ধৰি লওক এইখিনি বিকাৰ খাতিৰত চব চাই মেলি বিকিব লাগিব। তোমাৰ মাছ ক'ৰ পৰা আহে? মাছ আমিতো বেছিভাগ যোৰহাটৰ পৰাই আনো, বেছি আনো। কাৰণ তাত আপোনাৰ ডাইৰেক্ট অন্ধ্ৰৰ পৰা গাড়ী আহে, গাড়ী অহাৰ কাৰণে তাৰ পৰাই আমি মাছ তুলিলোঁ। মাজতে যে অন্ধ্ৰৰ মাছ যে বন্ধ কৰিছে তেতিয়া তোমাৰ অসুবিধা হৈছিলে নেকি? তেনেকুৱা অসুবিধা হোৱা নাই। আমিতো তেনেকুৱা বন্ধ হোৱা নাই, আমাৰতো আহিয়ে আছে মাছ, তেনেকুৱা বন্ধ হোৱা নাই। কিছুমান ইয়াত বন্ধ কৰিছিলে,
এই ধৰি লওক এতিয়া যে নগাঁৱৰ এটা কেছ কৈছিলে নগাঁও মাছ, এইটো নগাঁও মাছ, এইটো বেলেগ লোকেল মাছৰ, এইটো আমাৰ কোনো চালানী মাছৰ হেৰি নহয়। আমিতো চালানী মাছৰ ব্যৱসায় আমাৰ এইটো আচলতে। এইটো গতিকে আমাৰ কোনো প্ৰব্লেম হোৱা নাই তেতিয়া, নাই হোৱা। ব্যৱসায়ৰ মাজত ঘাট প্ৰতিঘাত এইবিলাক থাকেই, তথাপিও মই এটা কাৰণে চেলুট দিম যে এই যে ব্যৱসায় এটা কৰি 12টা পৰিয়ালক পোহপাল দি আছে, নিজক সংস্থাপিত কৰাৰ লগতে 12টা পৰিয়ালক পোহপাল দি থকা এই অসমীয়া ল'ৰাবিলাকক আমি সন্মান কৰিব লাগে, এই অসমীয়া ল'ৰাবিলাকক আমি আগবঢ়াই নিব লাগে, আৰু এই অসমীয়া ল'ৰাবিলাকক প্ৰমোশ্যন কৰিব লাগে। যিসকল ডিজিটেল ক্ৰিয়েটৰ আছে মই অনুৰোধ কৰিম তেখেতসকলক যে এখেতসকলক প্ৰমোশ্যন কৰক। এখেতসকলক প্ৰমোশ্যন কৰিলে আপুনি পইচা নাপায়, কিন্তু 10জন অসমীয়া ল'ৰা আগবাঢ়ি যাবলৈ সাহস পাব, আৰু 10জন অসমীয়া ল'ৰাক আগবঢ়াই নিয়াটোৱেই এতিয়া অসমৰ সামাজিক মাধ্যমৰ মূল দায়িত্ব হ'ব লাগে আচলতে। মই সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ। অজয়, ধন্যবাদ মই এইটো সময় মোক দিয়াৰ কাৰণে। ধন্যবাদ আপুনি অহাৰ কাৰণে। আপোনাৰ চেনেলৰ থ্ৰুৱেদি মই আপোনাৰ মাঘ বিহুৰ সকলোকে আপোনাৰ ওলগ জনালোঁ, আৰু ময়ো তোমাক মাঘ বিহু ওলগ জনাইছোঁ। সুন্দৰ হওক, আৰু ভৱিষ্যতে আৰু এবাৰ মই তোমাৰ লগত নিশ্চয় কথা পাতিম। আজি ব্যস্ত, আজি যিহেতু উৰুকা, আজি মই ব্যস্ততাৰ মাজত এইকণ সময় তেওঁৰ পৰা লৈছোঁ, আৰু গ্ৰাহক ৰৈ আছে, গ্ৰাহকক ৰাখি মই এইখিনি সময় তেওঁৰ পৰা ল'লোঁ, আৰু এইখিনি সময় দিয়াৰ কাৰণে মই পুনৰবাৰ ধন্যবাদ দিছোঁ। আপোনালোককো ইমান সময় ভিডিঅ'টো চোৱাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।